আজি প্ৰথমবাৰ আপুনি চেঙাত এই ৰাজহুৱাভাৱে এই ধৰণে মিটিং কৰিছে, কিন্তু আপোনালোক সাংবাদিক এইকেইটা দিনৰ ভিতৰত এখন ছেকেণ্ড চেঙাত দক্ষিণ অঞ্চলত কৰিছিল, অঞ্চল বেলেগ চেঙা সমষ্টি, কিন্তু আহি এটা ধামাকা দিছে। আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ দোৱা। মই ভবা নাছিলো যে ৰোজা মাহত ৰোজা ৰাখি ইমান মানুহ আহিব। পাৰিলে আকৌ বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই এই লোকসকলক ৰোজা ধৰা নাই বুলি ক'ব। যিসকলে জ্বালা যন্ত্ৰণা পাইছে সেইসকলে বুজিছে যে ৰোজা থাকি ভোকত থাকি তেওঁলোকে কেনেকৈ নিৰাপত্তা পায়, সেইটো কাৰণে সন্ধান বিচাৰি আজি কংগ্ৰেছৰ সভালৈ আহিছে। আজি যদি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত ধৰম মৰম নকৰিলেহেঁতেন, আজি তেওঁক ৰাজনৈতিকভাৱে প্ৰত্যাখ্যান নকৰিলেহেঁতেন, আৰু তেওঁ এনেধৰণৰ সভা পাতিব নোৱাৰা এটা অৱস্থা নহ'লেহেঁতেন। সেইকাৰণে আমাৰ সভাবিলাকত ৰোজা ৰাখি অন্তকণ্ঠ শুকাই থকা স্বত্বেও আজি আমি ভাষণ দিয়াৰ শেষ কৰাৰ সময়তো মানুহে কয় যে আৰু কওক আৰু কওক। এইটোৱে হ'ল মানুহৰ মৰম। কাৰণ হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে দুখীয়া মানুহবিলাকক, যি ধৰণে মানুহ শুই থকা অৱস্থাত ঘৰ ভাঙিছে, যেনেকৈ আমাৰ ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক উঠাই লৈ গৈ জেলত প্ৰক্ষেপ কৰিছে, যিদৰে আমাৰ ডেকা ল'ৰাবিলাকৰ বুকুত আৰু ভৰিত গুলিয়াই দিছে, যিদৰে মানুহক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে, সেই কথা বতৰাবিলাকে আজি ভোটৰ আকাৰ লৈছে। আৰু এই সহযোগ কৰাৰ কাৰণে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক সুধিছে যে আপুনি 15 বছৰ আছিল, NRCৰ সময়ত আপুনি ক'ত লুকাই আছিল? 51-71 ভিত্তিবছৰৰ সময়ত সুপ্ৰিম কোৰ্টত যেতিয়া ৰকিবুল হুছেইন কংগ্ৰেছ দলে আমাৰ বিভিন্ন ধৰণেৰে আপোনাৰ সহায় কৰিছিল, সেই সময়ত আপুনি কোন উকিল ধৰিছিল? সেই কথাখিনি ৰাইজে প্ৰশ্ন সুধিছে। এই প্ৰশ্নবিলাক আপোনাৰ উত্তৰ দিব নোৱাৰি বাৰে পেংকৰে কথাৰে কয় যে মুছলমান ল'ৰাবিলাকে ছোৱালীবিলাক দেখিলে বোলে গাত গৰম হৈ যায়। তেওঁলোকে আকৌ কৈছে যে চুৰ ডকাইত যিমান হয় চব মুছলমানে কৰে। এই কথা বতৰাবিলাক আৰু যিবিলাক কৈছে সেইবিলাক মই আপোনালোকৰ জৰিয়তে ক'ব নোৱাৰোঁ। এনেধৰণৰ অসংস্কৃতি, এনেধৰণৰ আপোনাৰ টেষ্টলেছ, এনেধৰণৰ কথাবিলাক আমি নকওঁ, যিবিলাক কথা বতৰাই গোটেই সমাজখন বিশৃংখলতা কৰে। গতিকে আজি এই গৰমত যি উপস্থিতি দেখা গৈছে, এই উপস্থিতিয়ে প্ৰমাণ কৰিছে যে আজি কংগ্ৰেছ দল বহু ভোটত জিকিব। চেঙা সমষ্টিত আজি যে শিলদল ভাঙি ৰাইজ আহিছে সেইটোৱে নহয়, যদি আজীৱন UDFৰ লগত থকা ইলিম ডাঙৰীয়া আজি আমাৰ মাজলৈ আহিছে, যিজনে ইয়াৰ জন্ম দিছিল। তেওঁ কৈছে বদৰুদ্দিন ৰাজবলৰ কথা আপোনালোকে শুনিছে। আজি লিয়াকত আলী খান এজন সাহসী আপোনাৰ বিধায়ক আছিল। এছেম্বলি পাৰফৰ্মেঞ্চ আপোনালোকে চাব, চেঙাক ভালকৈ প্ৰতিনিধিত্ব কৰিছিল। সেই লোকজনৰ পুত্ৰ আজি আমাৰ আগত আহিছে। কিয় আহিছে? তেওঁৰ চকুত চকুলো যে UDFে তেওঁলোকক কেনেদৰে ঠগাইছে, সেই কথাখিনি মই আজি আপোনালোকক ক'ব খোজা নাই। গতিকে চকুৰ আলী চাহাবক মই ৰাতিপুৱা দেখা কৰিছোঁ ইয়াত অহাৰ লগে লগে, আৰু আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই ভবা নাছিলোঁ যে ইমান মহিলা ইয়াত আহিব। এই মহিলা যে আহিছে, এই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ যি ঝুমলা, যি লাখপতি বাইদেউ দিম বুলি কৈছিল, 1 টকাও আপোনাৰ লাখ টকা নিদি সেই মানুহবিলাকৰ এতিয়া ফৰ্মবিলাকত কৈছে যে 2টাতকৈ বেছি ল'ৰা ছোৱালী হ'লে তেওঁ নাপাব। এই কথা তেওঁলোকৰ প্ৰশ্ন যে কিহৰ কাৰণে আপোনালোকে ফৰ্মখন দিয়াৰ আগত এই কথাবিলাক নক'লে। এইখিনি মানুহ, যিখিনি মানুহ তৰুণ গগৈৰ দিনত আত্মসহায়ক গোট কৰিলোঁ আমি, পঞ্চায়ত মন্ত্ৰী ৰকিবুল হুছেইন থাকোঁতে আমি যেতিয়া আত্মসহায়ক গোট কৰি তেওঁলোকক যেতিয়া NRLM নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ যোগেদি, আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ যোগেদি বেংকত যোৱা অভ্যাস কৰিছোঁ, সেই মানুহবিলাককে আপোনালোকে লাখপতি দিম বুলি কৈ আজি ঠগাইছে। সেইকাৰণে আমি কৈছোঁ যিমানখিনি মানুহক হিমন্ত বিশ্ব শৰ্মাই গেৰেণ্টি বুলি কয়, গেৰেণ্টিৰে লাখ টকা দিলে সকলো মানুহ আপোনাৰ বিজেপিক ভোট দি দিয়ক, আৰু যিসকলে নাই পোৱা লাখ টকা সেইসকলে কংগ্ৰেছক ভোট দি দিয়ক। হিচাপ নিকাচ তাতে ওলাই পৰিব। আজি আপুনি কংগ্ৰেছ আপুনি অহাৰ পিছতে আপোনাৰ UDF আৰু বিজেপিত মুখ্যম আঘাত পৰিছে। ইয়াত চেঙাত থাকিব নে কিবা? আপোনালোকৰ প্ৰশ্নটোৱে আপোনালোকৰ উত্তৰ।